So hi guys, welcome back to another video. So prelims শেষ হোৱা 2 weeks হ'ল তাৰপিছত আজি দেখাম মই ডেইলি ব্লগছ মানে একদিনটো ডেইলি ব্লগছ দি আছোঁ কিন্তু লাষ্ট 2 days দিয়া নাই কাৰণ মই বিজি আছিলোঁ আৰু এদিন দিবলৈ মনো নগ'ল। কালি এটা ভিডিঅ' আপলোড কৰিলোঁ য'ত মই নিউজ পেপাৰ কেনেকৈ পঢ়ে কেনেকৈ সেইটো অলপ বুজাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে এইটো ভিডিঅ' চাব পাৰে। তাৰপিছত এতিয়া আকৌ নিউজ পেপাৰ পঢ়িমগৈ আৰু য়েছ মই নেক্সট এটেম্পটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। এতিয়া লেটছ ৰিড দ্য পেপাৰ। গাইজ এতিয়া ফ্ৰাইড ৰাইচ বনোৱা কথা আছিলে। তাই বোলে নৰসিংহ পাতখিনি দেখি ইনস্পায়াৰ হ'ল বোলে ফ্ৰাইড ৰাইচ বনাম বুলি, কিন্তু মায়ে সেইখিনি পেলাই দিলে কাম নাই বুলি। লাগিব বলক মই পিছফালে আছোঁ আমাৰ ঘৰৰ। এতিয়া আমি নৰসিংহ পাত ছিঙিব লাগিব। ইমানটো হৈ যাব। খা কেঁচাই কেঁচাই। গাইজ এক্সপিৰিয়েঞ্চ ব্লগ বনাইছোঁ, ডে ইন লাইফ বনাইছোঁ বুলিয়ে মানে ইয়াত পঢ়াটো ইমান চাগে আজি মানে নৰ্মেলি এক্সাম হোৱা 3 months মানৰ আগতহে পঢ়াটো ভালকৈ হয়। এতিয়া লাইক গোটেই ভিডিঅ'টোত 60-70% বাকচত হ'ব। যিমানটো টাইম পঢ়িম সিমানটো ভালকৈ মন দি পঢ়িলেই হ'ল। এতিয়া কাৰণে এইটোৱে মাইণ্ডছেট, একদম এক্সট্ৰিম সোমাই যাব নালাগে। কিন্তু এছআই এক্সামটো আহি আছে, এছআই এক্সাম দিয়া কথা কৈছিলোঁ, সেইটো কাৰণে মানে মেথছখিনি কৰিব লাগিব, মেথছখিনি চাব লাগিব। চ' সেইটোৱে এইখিনি ভাত ইয়াত যাব, তাৰপিছত এইখিনি ফ্ৰাই হ'ব, আমি খাম ফ্ৰাইড ৰাইচ। So guys, আপোনালোকৰ ৰুটিনবোৰ কেনেকুৱা গৈছে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আজি নিউজ পেপাৰত ইম্পৰ্টেণ্ট আৰ্টিকেল কেইটামান আছিলে, মই ইন জেনেৰেল আপোনালোকক ইয়াতে কৈছোঁ। ফাৰ্ষ্টটো হৈছে ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স বাই নীতি আয়োগ ৰিলিজ হ'ল কালি। গুজৰাটে এইটো টপ হৈছে, লক্ষদ্বীপ এণ্ড আন্দামান নিকোবাৰ আৰু লাডাখ একদম লিষ্ট পাৰফৰ্মিং ষ্টেট হৈছে। নেক্সটটো হৈছে আমাৰ ইণ্ডিয়াত এতিয়া ফাৰ্ষ্ট টাইম হাইড্ৰজেন পাৱাৰ ট্ৰেইন চলিব, ফ্লেগ অফ হৈছে হাৰিয়ানাত। গাইজ ইমান দেৰি হ'ল এতিয়ালৈকে এজনী বনাই শেষ কৰিব পৰা নাই। চাওঁ গ'বলৈ মোক বেছি হ'ব পাৰে বোলে, খাই চাওঁচোন ৰ'ব। তামাম বনাইছে গাইজ। মিঠা নাই কথা কওঁ চাকচি। আৰু আজি নিউজ পেপাৰৰ কথাই কৈ আছিলোঁ। চ' ইণ্ডোনেছিয়া আৰু ইণ্ডিয়াৰ টাই মানে কালচাৰেল টাই কথা ওলাইছিলে আৰু ডেভেলপমেণ্ট পাৰপাছৰ কাৰণে কিছুমান ডেভেলপমেণ্ট প্লেন লৈছে। চ' সেই কানেক্টিভিটি প্লেনটোৰ আণ্ডাৰতে চাবাং পোৰ্ট বুলি এটা ইম্পৰ্টেণ্ট ডিচিশ্যন লৈছে। চাবাং পোৰ্ট কি হয় এইটো আপোনালোকে চাব। মই ইয়াতে ছিগনিফিকেঞ্চটো কি হয় চাবাং পোৰ্টৰ আমাৰ ইণ্ডিয়ান কণ্টেক্সটত সেইটো লগাই দিছোঁ। নেক্সটটো কালচাৰেল টাই হয় টেগৰ আৰু দেৱান্তাৰা ইয়েৰ অফ কালচাৰেল এণ্ড এডুকেশ্যনেল ডিপ্ল'মেচি। হু ইজ দেৱান্তাৰা সেইটো জানিবলগীয়া কথা। তাৰপিছত মই কোচিঙৰ ক্লাছ কৰিলোঁ নিশান ছাৰৰ। চ' চেণ্ট পেপাৰ একাডেমীৰ অনলাইন ক্লাছ কৰাৰ পিছত মই গুচি গ'লোঁ টুইটছত ষ্ট্ৰীম কৰিবলৈ। মই টুইটছটো চাই আছোঁ কি হয়, কাৰণ এইটো এতিয়া ট্ৰেণ্ডিং হৈ আছে। ইয়াত আকৌ টিভিটো ইয়াত ভাঙি মেলি লগাই থৈছে, কি চালিয়া স্ক্ৰীণ বনিছে বে, ফুল প্ৰফেচনেল ছেটআপ। গাইজ আমি এতিয়া GTA ভাই চিটি খেলা নাই, GTA চেন এণ্ড্ৰিয়াছ খেলি আছোঁ গাইজ। তামোল আজি তিনি ইয়াৰ ভ্লগটো যদি ভাইৰেল গুচি যায় ন, তামোল জেগাটো চেচুৰেটেড হৈ যাব। গাইজ এতিয়া এনিমে এখন চাই আছোঁ, ভিনলেণ্ড সাগা বুলি, দিনটো এনেকৈ গ'লগৈ। এতিয়া লগৰ এটা ফোন আহিছে, এইটো মোৰ ভাল লগৰ। চ' তাৰ লগত আকৌ বালিঘাট যাব লাগে, চ' তালৈকে যাওঁ। চ' গাইজ এতিয়া গৈ আছোঁ আমি। আমাৰ ব্ৰ ভাগৰ কাম কৰা মানুহ তিনিটা আছে, এইকেইটাক আনিবলৈ। চ' গাইজ জেগাটোলৈ গৈ আছোঁ, মানুহকেইটাই বাঁহ কাটি আছে, আমি চাবলৈ গৈছোঁ কিমান বাঁহ কাটিলে এতিয়ালৈকে। বিজনেছ কৰে মানে ইথানল প্ৰডাকশ্যন, বাঁহ মথাই উত্তৰ প্ৰদেশলৈ। ৱাইল্ড মেন ভাৰ্চেছ ৱাইল্ড। বহুত দেখিছে গাইজ, বিজনেছ ইমান ইজি নহয়, বহুত কষ্ট। এনেকৈ সোমাই গৈ জংঘলৰ মাজত বাঁহ কটোৱাইছে। নহয় এইটো কি হ'ব, ইথানল প্ৰডাকশ্যন হ'ব কি বকি আছোঁ বে জংঘলত। গাইজ আজি বেলেগ হৈছে অলপ। আৰু কেইদিন লাগিব হয়? 3 দিন। সেইফালেও এটা আছে আকৌ দেই, সেইটো সৰু খালি, বৰ ডাঙৰ নহয় আৰু দেই, এদিনতে হৈ যাব। বাঁহ কাটি থৈছে চব ভলুকা বাঁহ। ক'ত পঠায় সিহঁতি, নমলীগড় পঠায় নহ'লে উত্তৰ প্ৰদেশ পঠায়। চ' এনেকুৱা মানে সিহঁতি। আমি ইয়ালৈ আহিছিলোঁ কাৰণ এই যিকেইজন মানুহে কাটি আছে তেওঁলোকক লৈ যায় আকৌ নিজৰ, আৰু লগতে জেগাটো চাবলৈ আহিছোঁ কিমান কাটিলেহি, নহ'লে পাল মাৰিব পাৰে ন, সেইটোৱে আৰু ইনস্পেকশ্যন। এইটো শিকি আছোঁ ইনস্পেকশ্যন কৰিবলৈ।
চ' গাইজ মই এতিয়া ঘৰ পালোহি আৰু এতিয়া চাগে মই কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে পঢ়িম যোনখিনি মই ৰিভাইজ কৰি আছিলোঁ এইকেইদিন আৰু মেথছখনটো মই সেই লাষ্ট এবাৰে চাইছোঁ এটা ভিডিঅ'ই চাইছোঁ কণ্টিনিউ কৰি পোৱা নাই মোৰ মেথছত সদায় এনেকুৱাই হয় যেতিয়াবা পঢ়িম বুলি ভাবোঁ তেতিয়াবা প্ৰথম দিনা ভালকৈ চাওঁ তাৰ পিছদিনা একদম নোচোৱা হৈ যায় চ' ক্লাছ এটা কৰিলোঁ অনলাইন ক্লাছ কৰিলোঁ আৰু আজিলৈ ইমানেই আছিলে বাকী এতিয়া পঢ়োনে নপঢ়োঁ সেইটো মোৰ ঠিকনা নাই মন যোৱা নাই মানে এতিয়া পঢ়িবলৈ চ' য়েছ গাইজ আজিলৈ ইমানেই আছিলে আকৌ লগ পাম থেংক ইউ বাই